লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। আজি মাৰ্কেটে কি কৰিলে চাওক, আজি হৈ গ'ল আপোনাৰ নিফটি 50 এক্সপাইৰি আছিলে গতিকে চাওক আজি আপোনাৰ মাৰ্কেটে কি কৰিলে, এইটো মাৰ্কেট এইটো ৰেঞ্জ আপসাইডলৈ গ'ল। যিহেতু ফিডৰ ৰিপৰ্ট আপোনালোকে গম পাইছে 5.5%, এই ফিডৰ ৰিপৰ্টৰ মতে মাৰ্কেট আপসাইডলৈ গ'ল আৰু মাৰ্কেটে আপসাইডলৈ গ'ল যদিও আৰু বুলি চাব লাগিছিলে, কিন্তু নহ'লে 21,200 মাৰ্কেটে তাত কি কৰিলে, ৰেজিষ্টেঞ্চ এটা বনাই মাৰ্কেটে তাৰ পৰা সেইখনত এটা ৰেঞ্জ বনাই থৈ গ'ল। এতিয়া আপুনি কালিলৈ কেনেকৈ ট্ৰেড কৰিব পাৰিব চাওক। অহা কালিলৈ হৈছে ফ্ৰাইডে 15 ডিচেম্বৰ তাৰিখে আপুনি কেনেকৈ ট্ৰেড কৰিব পাৰিব। যিহেতু শুকুৰবাৰে আৰু সোমবাৰে প্ৰায় আপোনাৰ এইটো ছাইড বেচ আৰু ট্ৰেপ কৰাৰ সম্ভাৱনা বেছি থাকে, গতিকে অকণমান সাৱধানে ট্ৰেডসমূহ কৰিব লাগে। এতিয়া চাওক, আপুনি যদি অপেনিং হয় এইটো ৰেঞ্জৰ ভিতৰত 21,200 তলত, তেতিয়াহ'লে তাৰ তলতে আপুনি ছাইড বেচ হ'ব অকণমান। তাৰপিছত আকৌ এবাৰ আপছাইডলৈ গৈ পেলাই অকণমান আপছাইডলৈ গৈ মাৰ্কেটে আকৌ বেৰিছ হোৱাৰ সম্ভাৱনা আছে। যিটো ফাৰ্ষ্ট টাৰ্গেট মই ৰাখিম 21,080লৈকে বা 21,050, ছেকেণ্ড টাৰ্গেট আপুনি 21,000লৈকে আপুনি ৰাখিব পাৰে। তাৰপৰা আকৌ ইউ টাৰ্ণ লৈ ৰিটাৰ্ণ হ'ব পাৰে। মই সেইটো 30% ইউ টাৰ্ণ হৈ ৰিটাৰ্ণৰ কথা মই ক'লোঁ, গতিকে সেইটো ৰেঞ্জ মই আপোনালোকক জনাই দিলোঁ। এতিয়া সেইটো মতে যদি অপেনিং নহয়, তেতিয়াহ'লে আপুনি কেনেকৈ আপোনালোকে ট্ৰেড কৰিব। যদি গেপ আপ অপেনিং হৈ যায়, গেপ আপ অপেনিং হ'লে অকণমান মই বুলিছ টাৰ্গেট ৰাখিম, যিটো এক্সপেক্টেড কৰিব পাৰে 21,300ৰ পৰা আপোনাৰ 21,350লৈকে বুলিছ হোৱাৰ মই সম্ভাৱনা ইয়াত দেখা পাইছোঁ। আৰু তাৰো ওপৰত যদি গুচি যায় তেতিয়াহ'লে 21,400 বা 450লৈকে যোৱাৰ সম্ভাৱনা ইয়াত দেখা পাইছোঁ। তাৰ পৰা আকৌ ইউ টাৰ্ণ লৈ ব পাৰে বা সেইকণতে ছাইড বেচ হৈ যাব পাৰে প্ৰায় 50-100 পইণ্টৰ ভিতৰত। এতিয়া যদি গেপ আপ অপেনিং নহয়, তেতিয়াহ'লে গেপ ডাউন যদি অপেনিং হয় তেতিয়াহ'লে কি হ'ব। গেপ ডাউন অপেনিং হ'লে চাব, প্ৰথম ৰেঞ্জটো 21,140 বা 50ৰ ওপৰত আছে নে তলত আছে। যদি সেইটো তলত আহি যায় তেতিয়াহ'লে মাৰ্কেটে আকৌ বেৰিছ হোৱাৰ সম্ভাৱনা আছে 21,080ৰ পৰা 21,000লৈকে। তাৰপৰা আকৌ ইউ টাৰ্ণ লৈ পেলাই মাৰ্কেট আপছাইডলৈ যোৱাৰ সম্ভাৱনা আছে। গতিকে সকলোবিলাক দিশ চাব লাগিব, সেইবিলাক চাই চিতি আপুনি ট্ৰেডসমূহ কৰিব লাগিব। এতিয়া মই আহিছোঁ চাওক ফিন নিফটিৰ ক্ষেত্ৰত। ফিন নিফটি আপোনাৰ কেনেকৈ কৰিছে, কালি আপোনাৰ দেখা পাইছে, যোৱাকালি আপোনাৰ যদি চাই 13 ডিচেম্বৰ তাৰিখে মাৰ্কেটে কি কৰিলে, ডাব্লিউ পেটাৰ্ণ বনাই মাৰ্কেটে ইয়াত বুলিছ দেখুৱাই দিলে লাষ্টৰ সময়ত। গতিকে আজি কি কৰিলে, মাৰ্কেটে ফিডৰ ৰিপৰ্ট আহিলে, গতিকে সেইবিলাকৰ ওপৰত ডিপেণ্ড কৰি মাৰ্কেট পূৰা বুলিছ 15 প্ৰায় যদি আপোনালোকে চাই এঘণ্টা পাৰে মাৰ্কেট বুলিছ। তাৰপিছত মাৰ্কেটে চাওক গেপ আপ অপেনিং হৈ মাৰ্কেট বুলিছ, তাৰপিছত মাৰ্কেটে পূৰা ছাইড বেচ থাকিলে, তাৰপিছতে অকণমান আকৌ ট্ৰেপ কৰা দি মাৰ্কেটে তললৈ আহি পেলাই পূৰা টাৰ্গেট ষ্টপ লছ হিট কৰি দিলে বায়াৰৰ, ঠিক আছে। তাৰপিছত আকৌ মাৰ্কেট লাষ্টৰ সময়ত আপছাইডলৈ আহি গ'ল। এতিয়া যদি কালিলৈ আপোনালোকে 15 তাৰিখে ফিন নিফটিৰ ক্ষেত্ৰত যদি ট্ৰেড কৰিব বিচাৰে, কেনেকৈ ট্ৰেড কৰিব পাৰিব চাওক। এইটো ৰেঞ্জত যদি মাৰ্কেট অপেনিং হয় ন, চাওক এইটো 21,450ৰ পৰা 21,400ৰ ভিতৰত যদি মাৰ্কেট অপেনিং হয়, তেতিয়াহ'লে অকণমান চিন্তা কৰিবলগীয়া বিষয়। যদি ডাউন ছাইডলৈ আহে ডাউন ছাইড, যদি নাযায় তেতিয়াহ'লে ট্ৰেপ কৰি দিব পাৰে সেইটো ৰেঞ্জৰ ভিতৰতে। আৰু চাওক যদি গেপ আপ অপেনিং হৈ যায় এইটো ৰেঞ্জৰ ভিতৰত, চাওক 21,550ৰ আশে পাশে, তাৰপিছত তাৰ ওপৰত যদি গুচি যায় ভাল কেণ্ডেল বনে, তেতিয়াহ'লে আপোনালোকে এক্সপেক্ট কৰিব পাৰে 21,500 প্ৰায় 21,600লৈকে। তাৰপিছত আকৌ মাৰ্কেট বেৰিছ হোৱাৰ সম্ভাৱনা আছে। আৰু যদি সেইটোৰ আপছাইডলৈ গুচি যায় তেতিয়াহ'লে আপোনালোকে টাৰ্গেট ৰাখিব পাৰে 21,650লৈকে, কাৰণ সেইকণৰ পৰা ট্ৰেপ কৰি মাৰ্কেট আকৌ বেৰিছ হোৱাৰ মই ভিডিঅ' দেখা পাইছোঁ। যদি চাওক 21,550ৰ পৰা তললৈ ডাইৰেক্ট বেৰিছ হয় নহয়, তেতিয়াহ'লে আপোনাৰ টাৰ্গেট হ'ব 21,400লৈকে আপুনি ফাৰ্ষ্ট টাৰ্গেট। ছেকেণ্ড টাৰ্গেট আপুনি ৰাখিব পাৰিব 21,350, তাৰপিছত 21,225 বা 50লৈকে আপুনি ৰাখিব পাৰে থাৰ্ড টাৰ্গেট। তাৰপৰা আকৌ ইউ হৈ ৰিটাৰ্ণ দি দিব পাৰে। আৰু এটা মাৰ্কেটে কৰিব পাৰে ছাইড বেচ, এইটো ৰেঞ্জৰ ভিতৰতে মাৰ্কেট ছাইড বেচ থাকি যাব পাৰে। এইটো যিটো 21,550ৰ পৰা 21,400ৰ ভিতৰত মাৰ্কেটে কি কৰিব পাৰে, ট্ৰেপ ট্ৰেডিং কৰি দিব পাৰে বা ছাইড বেচ মাৰ্কেট হৈ এইটো ৰেঞ্জৰ ভিতৰতে মাৰ্কেট অতিবাহিত কৰিব পাৰে। ফিন নিফটিৰ ক্ষেত্ৰত মই কৈ দিলোঁ, গতিকে সেইটো এটা আপোনালোকে চাবলগীয়া বিষয়। গতিকে ট্ৰেড কৰোঁতে অকণমান সাৱধান হৈ ট্ৰেড কৰিব। আৰু যদিও আপছাইডলৈ যায় তেতিয়াহ'লে 21,700 পৰা 21,600 বা 700 সেইটো ৰেঞ্জৰ ভিতৰতে আপছাইডলৈ যোৱাৰ তালৈকে টাৰ্গেট মই ইয়াত ভিউ ৰাখিছোঁ। যদি বেছিকৈ গেপ ডাউন অপেনিং হৈ যায় তেতিয়াহ'লে চাওক মাৰ্কেটে আপছাইডলৈ যাবলৈ চেষ্টা কৰিব। তাৰ পৰা যদি মাৰ্কেট আপছাইডলৈ গুচি গ'ল, ধৰি লওক 21,500ৰ ওপৰত গুচি গ'ল, তেতিয়াহ'লে বুলিছ টাৰ্গেট একচেপ্ট কৰিব পাৰে 21,600 বা আপোনাৰ 650লৈকে। আৰু তাৰ পৰা যদি আপছাইডলৈ নগ'লে মাৰ্কেট, যদি গেপ ডাউন অপেনিং হৈ পেলাই, তেতিয়া মাৰ্কেট বেৰিছ হোৱাৰ সম্ভাৱনা মই ইয়াত দেখা পাইছোঁ। যে ৰেজিষ্টেঞ্চ যিটো হ'ব ওপৰৰ, সেই ৰেজিষ্টেঞ্চৰ পৰা আকৌ মাৰ্কেট বেৰিছ হোৱাৰ সম্ভাৱনা দেখা পাইছোঁ। এতিয়া আপোনালোকে চাওক নিফটি বেংকত কালিলৈ কেনেকৈ ট্ৰেড কৰিব। নিফটি বেংকতো চাব আজি গেপ আপ অপেনিং হৈ মাৰ্কেট আপছাইডলৈ গ'ল, যদিও মাৰ্কেট আকৌ পূৰা ছাইড বেচ থাকি ওপৰলৈ গৈ মাৰ্কেটে পূৰা ট্ৰেপ কৰি দিলে। যাই হওক, এতিয়া নিফটি বেংকত আপোনালোকে কেনেকৈ ট্ৰেড কৰিব পাৰিব কালিলৈ চাওক। এইটো এটা হৈ গ'ল আমাৰ কাৰণে ৰেজিষ্টেঞ্চ। আপছাইড যদি চাই ভালকৈ আপোনালোকে চাব 47,850, সেইটো এটা আপুনি ৰেজিষ্টেঞ্চ ৰাখিব পাৰে ভালকৈ। তাৰ পৰা আপোনাৰ ছাপৰ্টটো হ'ব 47,750, সেইটো এটা ছাপৰ্ট আপুনি ৰেঞ্জ ৰাখিব পাৰে। যদি গেপ ডাউন অপেনিং হয় মাৰ্কেট কালিলৈ 47,600
20ৰ আশে-পাশে তেতিয়া মাৰ্কেট বেৰিছ হোৱাৰ সম্ভাৱনা আছে যদি তললৈ আহি যায় তেতিয়াহ'লে আপুনি চাব 47380 বা 50 লৈকে আহিব ফাৰ্ষ্ট টাৰ্গেট সেকেন্ড টাৰ্গেট 47150 তাৰ পিছত 46900 লৈকে মাৰ্কেট বেৰিছ হোৱাৰ ভিউ মই ইয়াত দেখা পাইছো কাৰণ এই গেপটো একেদিনে ফিল আপ কৰি মাৰ্কেটে গুচি যাব পাৰে যদি গেপ ডাউন ওপেনিং হয় আৰু সক যদি গ্যাপ ডাউন ওপেনিং হ'বলে মাৰ্কেটে আপসাইডলৈ যাব চেষ্টা কৰিব পাৰে তাৰ পিছত আকৌ এই ৰকম মাৰ্কেট ইয়াতে অতিবাহিত কৰি দিব পাৰে কাৰণ আতি এটা সাইড বেজৰ সিম্বল মই ইয়াত দেখা পাইছো গতিকে সেইটো আপোনালোকে চাই ট্ৰেডসমূহ কৰিব যদি গ্যাপ আপ ওপেনিং হয় তেতিয়া মাৰ্কেট বুলিছ হোৱাৰ সম্ভাৱনা ইয়াত দেখা পাইছো যেটো আপুনি ফাৰ্ষ্ট টাৰ্গেট ৰাখিব পাৰে 48000 তাৰ পৰা আপুনি ৰাখিব পাৰে 48200 48500 লৈকে আপুনি বুলিছ এক্সপেক্ট কৰিব পাৰে কাৰণ মই বুলিছ এই কাৰণে কৈছো কাৰণ সক যদি আপোনালোকে চাই যোৱাকালি মাৰ্কেটে কি কৰিলে যোৱাকালি নহয় যোৱাকালিৰ পৰা তাৰ আগৰ দুদিন যদি মাৰ্কেট চাই তেতিয়ালে এই যেটো গ্যাপ আছে সেই গ্যাপ আপ যদি আজি যেটো হল সেই গ্যাপটো ফিল আপ কৰি থৈছে অলৰেডি গতিকে সেই কাৰণে গ্যাপ আপ ফিল আপ কৰি থোৱাৰ কাৰণে মাৰ্কেটে এটো ৰেঞ্জ আপোনাৰ যদি চাই হা ব্যাংক নিফটি ক্ষেত্ৰত বুলিছ হোৱাৰ মই ইয়াত ভিউ দেখা পাইছো গতিকে ট্ৰেডিংও কৰি দিব পাৰে কালিলৈ যেহেতু ফ্ৰাইডে গতিকে অকমান চাই চিটি ট্ৰেডসমূহ কৰিব লাগিব আপোনালোকে গতিকে সেই সাৱধানসমূহ লৈ আপোনালোকে ট্ৰেডসমূহ কৰিব যদি গ্যাপ আপ ওপেনিং হয় প্ৰথমতে চাই লব 48000 মাৰ্কেটে কি কৰি লৈছে ঠিক আছে তাৰ পৰা যদি তললৈ আহিব বিচাৰে তেতিয়াহলে আপোনালোকে বেৰিছ টাৰ্গেট এক্সেপ্ট কৰিব পাৰে 47650 লৈকে আৰু যদি আপসাইডলৈ যাব বিচাৰে তেতিয়াহলে আপসাইডলৈ আপুনি টাৰ্গেট ৰাখিব পাৰে 48200 তাৰ পিছত আপোনালোকে 500 লৈকে ডাইৰেক্ট টাৰ্গেট ৰাখিব পাৰে মোৰ ভিউ মতে মই আপোনালোকক কৈ দিলো আপোনালোকে ভিউ কেনেকুৱা ৰাখে কালিলে মাৰ্কেটত চলি থকা মাৰ্কেটত হেতু আপোনালোকৰ ওপৰত ডিপেন্ড কৰিব মই মাত্ৰ মোৰ ভিউটো মই আপোনালোকক কৈ দিলো আৰু চাওক আজি যেটো হল মই দেখুৱাই দিছো আপোনালোকক আজি মই কি কৰিলো মই এটা পজিশনত গৈ দেখুৱাই দিলো ইমান দেখা পাইছে 39 তাৰে 600 মান আপোনাৰ পজিশনত দেখুৱাই দিলো চাওক 3943 তাৰে আপোনাৰ 600 বা 700 900 বাদে দিওক এটো ধক টেক্সত গল বেছি নাই বাৰু 15টা মান আছিল হেতু টেক্সত গৈ বাকি থাকিব 3000 গতিকে আজিলৈ ভিডিওটো মানে আছিল যদি ভিডিওটো চাই ভাল পালে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ